গুড মৰ্ণিং সকলোৰে দিনটো আজি শুভ হওক আৰু পাকঘৰৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাই এয়া খোৱা যোগাৰ কৰিবলৈ হ'লেই নহয় আৰু প্ৰথমতে বনালোঁ চুজি মই 10 টকীয়া পেকেট এটাই লৈছোঁ, যিহেতু আমি দুজনে খাম, ল'ৰাটোৱে নাখায়, গতিকে আমাৰ দুজনৰ কাৰণে এসাঁজ ধুনীয়াকৈ হৈ যায়। চুজিকণ বনাই কৰি লৈ আকৌ লাল চাহ 2 কাপো বনালোঁ, যিহেতু আমি ৰাতিপুৱা লাল চাহে খাওঁ, গাখীৰ চাহ ৰাতিপুৱাই নাখাওঁ, গতিকে লাল চাহ 2 কাপো বনাই মানুহজনকো দিলোঁ, ময়ো খালোঁ। খাই বৈ লৈ 11টামান বাজিল, বজাত আকৌ ৰবাব টেঙা এটা আছিল, ভাবিলোঁ সেইটো কাটোঁ, বেয়াও হৈ যাব যিহেতু, গতিকে সেইটো কাটিলোঁ। কাটি কৰি খালোঁ। খাই বৈ লৈ আকৌ ইফালে মূলাখিনিও মানে আচাৰ বনাইছিলোঁ, মূলাখিনি অকণমান ৰ'দত দিলোঁ। তাৰপিছত ল'ৰাটোৱে ক'লে বোলে ওপৰত সি চাইকেল চলাব যায়, তাক অকণমান ওপৰত খেলাবলৈ লৈ গ'লোঁ। আকৌ দুপৰীয়া হ'লেই নহয়, দুপৰীয়া সাঁজ বনাবলৈ আকৌ সাজু হ'বলৈ হ'লেই নহয়। এইফালে আকৌ কি বনাওঁ কি নবনাওঁ বুলি ভাবি ওলকবি আলুকে কাটি ল'লোঁ, ইফালে বিলাহী পিঁয়াজ সকলোবোৰ ৰেডি কৰি ল'লোঁ। কণীও বইল কৰি ল'লোঁ, কণীকেইটা বাকলি গুচাই ইফালে চাকুখন দি অকণমান কাটি দিছোঁ, যিহেতু নিমখ হালধি ভালকৈ সোমাব তেতিয়া। তাৰপিছত এয়া দেখিছেনে, আৰু ভিডিঅ'টো কিন্তু যোৱাকালি, আজিৰ নহয় কিন্তু ভিডিঅ'টো মই যোৱাকালি দিবলৈ সময় নাপালোঁ, সেইকাৰণে আজি ভিডিঅ'টো দিবলগীয়া হৈছে। কণীকেইটা এনেকৈ কাটি লোৱাৰ পিছত কেৰাহীটো ইফালে গৰম হ'লেই নহয়, তেল দিলোঁ, তেল দি কণীকেইটা অকণমান ভাজি ল'লোঁ। মই বেছিকৈ ভজা নাই, যিহেতু বইল কৰি লৈছোঁৱেই, গতিকে ইমান ভাজিবলৈ দৰকাৰ নাই, সেইকাৰণে অকণমান ভাজি লৈছোঁ আৰু। তাৰপিছত কণীকেইটা উঠাই পেলাই অকণমান তেল দিলোঁ, আকৌ তাতে শুকান জলকীয়া 2টা দিলোঁ, দি পেলাই গোটা জিৰা 2টামানো দিলোঁ, দি পেলাই পিঁয়াজ দিলোঁ, কেঁচা জলকীয়া এটাও দিলোঁ, আৰু লগতে আদা নহৰু দিলোঁ। আৰু বাকী মছলাবোৰতো আছেই নহয়, যিহেতু ঠাণ্ডা অকণমান পৰিছে, গতিকে মছলাই খাওঁ বুলি ভাবিলোঁ, আজি মছলাকে বনালোঁ সেইকাৰণে। তাৰপিছত মছলা গোটেইখিনি দি ভালকৈ ভাজি বিলাহী এটা কাটি থৈছিলোঁ সেইটোও দিলোঁ, বিলাহীটো দি ধুনীয়াকৈ ভাজিলোঁ, নিমখ দিলোঁ সোৱাদ অনুসৰি, হালধি দিলোঁ, তাৰপিছত দি পেলাই অকণমান ঢাকি ভাজিলোঁ মছলাখিনি, ভাজি অকণমান পানীও দিলোঁ, পানী দি পেলাই আকৌ ভাজিলোঁ ভালকৈ, বিলাহীখিনি যিহেতু সিজা নাই, গতিকে আকৌ অকণমান ভাজিলোঁ। তাৰপিছত মছলাখিনি ভাজি হোৱাত এয়া ওলকবি আলুখিনি দি দিলোঁ। আৰু এইটো মই ৰেচিপি হিচাপে দিয়া নাই, আপোনালোকে নাভাবিব যে মই ৰেচিপি বুলি দিছোঁ, মই যেনেকৈ বনাওঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টাহে কৰিছোঁ। তাৰপিছত ওলকবিখিনিও ভালকৈ মানে ঢাকি ভাজিবলগীয়া হ'ল, যিহেতু মই বইল কৰি লোৱা নাছিলোঁ। তাৰপিছত পানী দি অকণকৈ ভাজি ল'লোঁ, ভাজি পেলাই শেষত মোৰ তৰকাৰী হৈ গ'ল, অকণমান গৰম মছলা দিলোঁ। এয়া দেখিছেনে, আৰু আজি মই একোৱেই নবনালোঁ, যিহেতু একদম মানে সময়ো নহ'ল, আৰু এয়াকে বনালোঁ, বনাই আজি মই ভাত সাজ খাইছোঁ। আৰু আজিলৈ তেন্তে ভিডিঅ'টো বাই বাই।